নলবাৰীত বন বিভাগে জব্দ কৰিলে অবৈধ শিল বালিৰ 4 বাহন। বালি মাফিয়া, শিল মাফিয়াৰ বিৰুদ্ধে নলবাৰীত যুদ্ধং দেখিভাৱে নামি পৰিছে বন বিভাগ। শিল বালি আৰু মাটি অবৈধভাৱে সৰবৰাহ কৰা 4খনকৈ বাহন আজি জব্দ কৰে বন বিভাগৰ দলে। অবৈধভাৱে শিল বালি আৰু মাটি কঢ়িয়াই অনা 4খনকৈ বাহন ইতিমধ্যে জব্দ কৰে বিভাগটোৱে। AS25FC 1946 আৰু AS01CC 4240 আৰু AS15AC 4772 নম্বৰৰ 4 বাহনত অবৈধভাৱে শিল বালি কঢ়িয়াই অনাৰ খবৰ লাভ কৰি অভিযান চলাই 4খনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী। বালিৰ গাড়ী আছে দুখন আৰু পাথৰৰ গাড়ী আছে এখন, মাটিৰ গাড়ী এখন, টোটাল 4খন গাড়ী আছে। এই গাড়ীবিলাক আমি ৰেঞ্জাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি পেট্ৰলিঙত ধৰা হয় আৰু গাড়ীবিলাক হয় বৰপেটা নিকাশী চাইডৰ গাড়ী। আমি নলবাৰীত এওঁলোকক ধৰি অনা হয়। এতিয়া বৰ্তমান এওঁলোকৰ গাড়ীখিনি অফেন্স কৰা হয়। অফেন্স কৰি এতিয়া বৰ্তমান তেওঁলোকে অফেন্সৰ যিটো পে'মেণ্ট তেওঁলোকে হেৰি কৰি গাড়ীবিলাক ৰিলিজ দিয়া হয়। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে দীৰ্ঘদিন ধৰি নলবাৰীত বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চলাই অহা শিল বালি সিন্ডিকেট বন্ধ কৰি দিছে নলবাৰীত নতুনকৈ যোগদান কৰা বন আঞ্চলিক বিষয়া অনিমেষ কলিতাই। অবৈধভাৱে চলাই অহা শিল বালিৰ সিন্ডিকেট ৰাজ বন্ধ কৰি দিয়াত শিল বালিৰ মাফিয়া চক্ৰটো এতিয়া কম্পমান হৈ পৰিছে। 4খন বালি দুখন আৰু মাটিৰ এখন, পাথৰৰ এখন, টোটেল 4খন। আমি ৰেঞ্জাৰ ছাৰৰ নিৰ্দেশ মতে আমি কণ্টিনিউ পেট্ৰলিং কৰি আছোঁ। বাকী চালান বিহীনখিনিতো আছে, চালান বিহীন গাড়ীখিনি আমি নলবাৰী ৰেঞ্জত ধৰি অনা হয়। বৰ্তমান ৰেঞ্জাৰৰ নিৰ্দেশ মতে আমি গোটেই মাটি মহল জল য'ত আছে এইবিলাকত আমি পেট্ৰলিং চলাই আছোঁ। য'ত পাইছোঁ আমি ইয়াত আনি সোমাই দি আছোঁ, ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। ৰেঞ্জাৰৰ নিৰ্দেশ মতে আমি পূৰা পেট্ৰলিং ডিউটি চলাই আছোঁ।